Praise the Lord, everyone. আপুনি আনক প্ৰেম কৰেনে? আপুনি আনক প্ৰেম দিব পাৰি আছেনে? আপুনি আনক প্ৰেম দেখাব পাৰি আছেনে আজি? আপোনাৰ প্ৰেম আছেনে নাই? 1 Corinthians chapter 13 কৈছে যে আমি যদি টাংছত যদি প্ৰাৰ্থনা কৰোঁ, আমাৰ যদি ফেইথ আছে যে মাউণ্টেইন মুভ কৰিব পাৰোঁ, আমি যদি প্ৰফেচাই কৰিব পাৰোঁ, কিন্তু আমাৰ যদি প্ৰেম নাই তেতিয়াহ'লে এইটো নইজে হয় ঈশ্বৰৰ কাৰণে। আপুনি নইজ নকৰিব, আপুনি আচল প্ৰেমটো দেখাওক। আপোনাৰ ভিতৰত যদি প্ৰেম আছে তো আনৰ কাৰণে প্ৰেম আহিবই। আপুনি ডেমনষ্ট্ৰেট কৰক। লাভ হেজ টু বি ইন একশ্যন। যদি একশ্যনত প্ৰেম নাই তেনে আপুনি কেনেকৈ ক'ব পাৰে আপুনি আনক প্ৰেম কৰে? লাভ এইটো ফিলিংছ নহয়, এইটো ডিচিজন হয়। বহুত কাৰণ থাকিব পাৰে আমি এজনক প্ৰেম নকৰিবৰ কাৰণে। যদি আমি ভাবোঁ যে ঈশ্বৰ আমাক ইমান প্ৰেম কৰে, আমি কিয় প্ৰেম নকৰোঁ? আমি ডিচাইড কৰোঁ আমি প্ৰেম কৰিব পাৰিম। আপুনি আনক প্ৰেম কৰক আজি, আৰু অকল মুখেৰে প্ৰেম কৰোঁ বুলি নহয়, আপুনি কাৰ্যৰে আপোনাৰ কামটো আপুনি কৰি কিনে দেখাওক কি আপুনি প্ৰেম কৰে। এই প্ৰেম আনে গম পাব কি সঁচাকৈ আপুনি তেওঁলোকক প্ৰেম কৰে। ঈশ্বৰে আশীৰ্বাদ কৰক। God bless you.